নমস্কাৰ সাকসেস লক্ষ্যবৰুৱা ইউটিউব চেনেললৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ স্থানাংক জ্যামিতিৰ এটা সৰু পাৰ্ট লৈ আহিছো। মই আগত ইয়াৰ পাৰ্ট 1 টো দিছিলো আৰু একচুয়ালি পাৰ্ট 1 মানে মই আৰম্ভণিৰ পৰা ষ্টাৰ্টিংৰ পৰা মই শিকোৱা নাই। প্ৰত্যেকটো ভিডিঅ'ত মই এইটোৱে কৈ আছো যে মই এটা অংশ হে দি গৈ আছো, যেটো অংশ টান যেন লাগে বুলি ভাবো ছাত্ৰ ছাত্ৰীৰ সেই অংশখিনি দি গৈ আছো। তোমালোকে গুৰুত্ব সহকাৰে ল'বা। অকল দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছো। এই স্থানাংক জ্যামিতি পাৰ্ট 2 টোত মই আৰম্ভ কৰিব ওলাইছো যে ইয়াতে মই আগৰ ভিডিঅ'টোত দিছিলো যে m:n অনুপাতত দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাক যেতিয়া x1 y1 x2 y2 দুটা নিৰ্দিষ্ট বিন্দু হ'ব আৰু তাক যেতিয়া এটা নিৰ্দিষ্ট অনুপাতত ভাগ কৰি দিব কোনো এটা বিন্দুৱে, এই ভাগ কৰা বিন্দুটোৰ স্থানাংকনো কেনেকৈ উলিয়াই সেইটো আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো। এতিয়া আমি আজি এই বিষয়ে এইটো টপিকৰ ওপৰত ডিসকাস নকৰো। আজি আলোচনা কৰিম আমি দূৰত্বৰ ওপৰত, যে যেটো প্ৰথম চেপ্টাৰটোত প্ৰয়োজন আৰু সেইটো আগৰ দুটা ভিডিঅ'ত দিয়া হৈছিল। মোৰ ভিডিঅ'ত খুব সম্ভৱত দিয়া নাই। মোৰ আৰু এটা চেনেল আছে আমাৰ মুকুল বৰুৱা সাকসেস টিউটোৰিয়েল বুলি, তাত প্ৰথম পাৰ্ট এটা দিয়া গৈছে। এই পাৰ্টত মই সেই দূৰত্ব সম্বন্ধীয় কেইটামান কুৱেশ্যন মই আলোচনা কৰিবলৈ ওলাইছো। চাবা এনেকুৱা ধৰণৰ যে কেতিয়াবা আমাক কুৱেশ্যন দূৰত্বৰ লগত সম্বন্ধিত এনেকে দিব পাৰে আৰু সেই কুৱেশ্যন বিলাক আলোচনা কৰিব যোৱাৰ পূৰ্বতে মই দূৰত্বটো মই এবাৰ মনত পেলাই দিব বিচাৰিছো যে দুটা যদি নিৰ্দিষ্ট বিন্দু হয় x1 y1 আৰু x2 y2, ইহঁতৰ মাজৰ দূৰত্বটো কি হ'ব? ab দূৰত্বটো হ'ব এনেকুৱা আছিল x2 minus x1 whole square plus y2 minus y1 whole square। এতিয়া এই যে দূৰত্ব উলিয়ালো আমি, এই দূৰত্বটো কেনেকেনো উলিয়াই এই ফৰ্মুলাটো উলিওৱাটো হে আমাৰ আগৰ ভিডিঅ'ত আছে সাকসেস মুকুল বৰুৱা বুলি চেনেলটো চাই ললে হ'ল। মই দূৰত্বৰ বিষয়ে বিশেষভাৱে আৰু আলোচনা নকৰো। যিকোনো ক্ষেত্ৰতে যেতিয়া বিন্দুৰ দূৰত্ব উলিয়াব লগা হ'ব মই এই সূত্ৰটো মনত পেলাই কিনে কি কৰিম, আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মই দুটা বিন্দু দি আছো, এই দুটা বিন্দুৰ মাজত দূৰত্ব কি হ'ব? আৰু এটা কথা, দূৰত্ব উলিয়াটো মই দিলো এনেকে x2 minus x1 whole square plus y2 minus y1 whole square, কিন্তু তাক আমি এনেকেও লিখিব পাৰো x1 minus x2 whole square plus y1 minus y2 whole square। আমি এনেকেও দিব পাৰো। কিয় পাৰো? ইয়াত হোল স্কয়াৰ আছে, হোল স্কয়াৰত আমি যদি মাইনাসটো কমন আনা বুলি ভাবো, সেই মাইনাসটো আকৌ স্কয়াৰ কৰিলে কি হ'ব? প্লাসে হৈ যাব। সেই গতিকে আমি এনেকেও লিখিব পাৰো। গতিকে আমি এতিয়া আলোচনা কৰিবলৈ ওলাইছো সেই কেইটা কুৱেশ্যন যিকেইটা মই আৰম্ভণিতে আলোচনা কৰিম বুলি কৈছিলো। মই কুৱেশ্যন দুটা এনেকে কৈছো যে 2 minus 5 আৰু -2 9 মই চেপ্টাৰৰ পৰাই দিছো কুৱেশ্যনটা যে এই বিন্দু দুটাৰ পৰা সমদূৰত্বত থকা x অক্ষৰ ওপৰত থকা বিন্দুটোৰ এই দুটা বিন্দুৰ পৰা সমদূৰত্বত থাকিব লাগিব, তাকো আকৌ x অক্ষৰ ওপৰত থাকিব লাগিব বিন্দুটো, আৰু সেই বিন্দুটো আমি কি উলিয়াব লাগে? স্থানাংক উলিয়াব লাগে। স্থানাংক উলিওৱা।
এতিয়া কি কৈছে আমি হেতু চাম যে এই দুটা বিন্দু সাপোজ 2 - 5 প্ৰথমতে আমি কোৱেশ্যনটো বুজি পাব লাগিব আৰু কোৱেশ্যনটো বুজি পোৱাৰ পিছত আমি সমাধান কৰিবলৈ অতি সহজতে পাৰিম 2 - 5 আৰু -2 9 এই দুটা বিন্দুৰ পৰা সমান দূৰত্বত আছে এটা বিন্দু কিবা তাৰমানে এই দূৰত্বখিনি সমান আমি তাৰমানে এই বিন্দুটো বহুতে নচোৱাকে ডাইৰেক্ট এই দুটাৰ মাজত দূৰত্ব উলিয়াই দিয়ে সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক কৈছো কোৱেশ্যনটো প্ৰথমতে চাবা কোৱেশ্যনটো ভালদৰে বুজি পালেহে তোমালোকে সমাধান কৰিব পাৰিবা ম্যাক্সিমাম ল'ৰা ছোৱালীৰ কমন মিস্টেক হয় কোৱেশ্যন নপঢ়াৰ কাৰণে এই দুটা বিন্দুৰ পৰা সম দূৰত্ব তাৰ মানে এই দুটা বিন্দুৰ পৰা সমান দূৰত্বত থকা তাৰ মানে এই বিন্দুটো আৰু এই যিটো বিন্দু ইহতৰ মাজৰ যিটো দূৰত্ব আৰু এই বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্ব দুটা কি বুলি কৈছে সমান বুলি কৈছে সম দূৰত্ব সেইটোৱে আমাৰ শৰ্ত এতিয়া কথাটো হল বিন্দুটো উলিয়াব দিছে বিন্দুটো আমি ধৰিব লাগিব বিন্দুটো আমি xy বুলিও ধৰিব পাৰো কোনোবাই হয়তো ভাবিব পাৰে মই a b ধৰিব পাৰা কিন্তু এটা কথা দিয়া আছে x অক্ষৰ ওপৰত থকা তাৰ মানে এই বিন্দুটো কি হ'ব লাগিব x অক্ষৰ ওপৰত থাকিব লাগিব x অক্ষৰ ওপৰত থাকিব লাগিলে কেনেকুৱা হ'ব লাগে সেই বস্তু আমি জানিব লাগিব এতিয়া x অক্ষ হল এইডাল ইয়াৰ ওপৰত যিকোনো বিন্দু যদি থাকে তাৰ y স্থানাংকটো কি হয় 0 হয় কাৰণ ওপৰ ফালে তল ফালে অলপ কোনো যাব নোৱাৰে কাৰণ অক্ষৰ আগতে থাকিব লাগিব হয় কি হ'ব লাগিব 20 নহয় 40 নহয় -10 নহয় -30 বুজি পাইছানে তাৰ মানে y স্থানাংকটো কি হ'ব লাগিব সদায় 0 এটা ধৰি লোৱা বিন্দুটো আমি জানো এনেকে সংখ্যাত ধৰিম নধৰো আমি ধৰি লোৱা বিন্দুটো এনেকে ধৰিলো কোনো এটা বিন্দু আছে x0 বা আমি a0 বুলিও আমি কি কৰিব পাৰো ধৰিব পাৰো কাৰণ 0 টো দিব লাগিব কিয় দিব লাগিব x অক্ষত আছে আৰু x স্থানাংকটো থাকিবই যিকোনো এটা মান আৰু সেই যিকোনো মানে আমি ধৰি লৈছো x বা a যিকোনো তোমালোকৰ ইচ্ছা কিন্তু কোৱেশ্যনটো যদি x অক্ষৰ ওপৰত থকা বুলি নিদি আমাক y অক্ষৰ ওপৰত থকা বুলি ক'লে হেতেন তাৰ মানে এইডাল অক্ষত যদি থকা বুলি ক'লে হেতেন আমি বিন্দুটো কি বুলি ধৰিলো হয় তোমালোকে ভাবাচোন y অক্ষত বিন্দু থাকিব লাগিলে বিন্দুটো স্থানাংক কেনেকুৱা হ'ব লাগে ধৰা ইয়াতে বিন্দুটো আছে কি হ'ব লাগিব x ৰ ফালেটো একফালে যোৱা নাই তাৰমানে 0 2 ইয়াত যদি থাকিব লাগে 0 5 এনে ধৰি লৈছো মই তাৰ মানে কি হ'ব লাগিব x স্থানাংকটো 0 হ'ব লাগিব তাৰ মানে আমি গম পালো যদি y অক্ষত বিন্দুটো থাকিব লগা হয় তেনেহলে বিন্দুটো 0y বা 0b বা 0a নিজৰ ইচ্ছা কিন্তু এইটো কি হ'ব লাগিব শূন্য ইয়াত যেনেকৈ এইটো কি হ'ব লাগিব সেই ফালৰটো শূন্য হ'ব লাগিব তেনেকৈ আমি ধৰিব লাগিব কাৰণ এই কোৱেশ্যনটো মই আলোচনা কৰিছো x অক্ষৰ ওপৰত থকা বিন্দুৰ ক্ষেত্ৰত পৰীক্ষাত আৰু উদাহৰণটো এটা চাবা তোমালোকে আছে y অক্ষৰ ওপৰত থকা তাতে কিন্তু তোমালোকে ধৰোতে বিন্দুটো উলুটাকে ধৰিবা x স্থানাংকৰ মানটো শূন্য দিবা এতিয়া মই এইটো মুছি দিলো এতিয়া আমি বিন্দুটো ধৰিব লাগে তাকো বিন্দুটো x অক্ষৰ ওপৰত থাকিব লাগিব তাৰ মানে নিশ্চয় কি হ'ব লাগিব সি x0 হ'ব লাগিব নাইবা a0 নিজৰ ইচ্ছা এতিয়া যেহেতু দিয়া আছে এই দূৰত্বটো সমান আমি এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজত দূৰত্ব উলিয়াম আৰু এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজত দূৰত্ব উলিয়াই দুয়োকে কি কৰি দিম সমান কৰি দিম কিয় কৰি দিম কাৰণ সম দূৰত্বত বুলি আমাক দিয়াই আছে আৰু সমান কৰি দিয়াৰ ফলত এটা আমি কি পাম ইকুৱেশ্যন পাম এটা আমি সমীকৰণ পাম আৰু সেই সমীকৰণটোৰ পৰা আমি x ৰ মানটো ধুনীয়াকৈ উলিয়াব পাৰিম আৰু x ৰ মান যেতিয়া পাই যাম তেতিয়া বিন্দুটো গম পাই যাম কাৰণ এইটোটো 0 x ৰ মান সাপোজ 3 পালো গৈ তাৰ বিন্দুটো 30 হৈ গল হেতুৱে আনসাৰ এতিয়া আমি তাৰ মানে সেই বিন্দুটো আৰু এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে আমি ধৰিলাম ধৰা হল x অক্ষৰ ওপৰত থকা বিন্দুটো x0 এতিয়া এইটো আৰু x0 বুলি ধৰিম এইটো আৰু এইটোৰ মাজত দূৰত্ব উলিয়াম এইটো আৰু এইটোৰ মাজত দূৰত্ব আমি উলিয়াম মই লিখি গৈছো যে ধৰা হল x অক্ষৰ ওপৰত
থকা বিন্দুটো কি ধৰিম x0 এতেকে কি কৰিম আমি এইটো আৰু এইটো এই দুটাৰ মাজত উলিয়াবা কিন্তু এইটো আৰু এইটো কাৰণ এই দুটা বিন্দু ইয়াৰ পৰা সম দূৰত্বত আছে তাৰ মানে এইটো আমি লিখিম 2 - 5 আৰু x0 ৰ মাজত দূৰত্ব কি হ'ব √/, দূৰত্বটো মই আগত দিছিলো আৰু আগৰ ভিডিঅ'ত আমাৰ ফৰ্মুলাটো কেনেকৈ উলিয়াই হেউ দিয়া হৈছিল স্থানাংকত ইয়াতে দূৰত্ব উলিয়াব লাগে x ইয়াত x এইটো মাইনাস এইটো দিব পাৰা এইটো মাইনাস এইটো দিব পাৰা হেতু তোমালোকৰ ওপৰত ডিপেন্ড কৰিব হা আমি কি কৰিম x - 2 হোল স্কয়ার প্লাস এবার এইটো আৰু এইটো 0 মাইনাস -5 আগৰ পৰাটো মাইনাস এটা আছে মাজত মাইনাস দিবই লাগে আৰু এইটো মাইনাস প্লাস যাব আমি এনেকে পাতি দিব পাৰো এইটো অকমান সৰল কৰি থৈ দিলে হল এইটো কি হ'ব x - 2 এনেকে ৰাখি থৈ দিয়া শূন্য মানে একোই নাই 5 স্কয়ার মানে 5 5 গুণ 25 5 থাকক এনেকে এতিয়া আমি এইটো আৰু এইটোৰ মাজত দূৰত্ব উলিয়াম এতিয়া আমি লিখিম -29 আৰু x0 ৰ মাজত দূৰত্ব সো কি পাতিম x মাইনাস এইটো x মাইনাস আকৌ -2 আছে তার মানে মাইনাস কি হ'ব প্লাস 0 - 9 হোল স্কয়ার ওকে এইটো হল x + 2 হোল স্কয়ার এইটো 0 মানে একোই নাই আৰু -9 স্কয়ার কৰি দিলে মাইনাস দুটা পূৰণ কৰিলে মাইনাস প্লাস হ'ব আৰু 9 9 গুণ আমাৰ কিমান হ'ব 81 হৈ গল এতিয়া যেহেতু দিয়া আছিল সম দূৰত্বত আছে তাৰ মানে এই দূৰত্বটো কি হ'ব সমান আমি লিখিম প্ৰশ্ন মতে এইটো সমান প্ৰশ্ন মতে আগৰটো আছিল আমাৰ x - 2 হোল স্কয়ার প্লাস 25 আৰু এইটো পালো আমি x + 2 হোল স্কয়ার প্লাস 81 এতিয়া এইখিনি আমি সলিউশন উলিয়াব লাগে এইখিনিৰ পৰা দুয়োফালে যদি আমি বৰ্গ কৰি দিও দুয়োফালে বৰ্গমূল আছে সেই কাৰণে যদি দুয়োফালে আমি কি কৰি দিও বৰ্গ কৰি দিলে কি হ'ব সেই বৰ্গ স্কয়ারে আৰু বৰ্গমূল গিটাই কি হ'ব কাটা কাটি যাব গলে আমাৰ থাকিলে কি হিনি আৰু কেনেকে কাটা কাটি যায় √x ৰ ওপৰত যদি স্কয়ার থাকে এই √x মানে কি এই √টো মানে আমি এনেকে 1/2 বুলি লিখিব পাৰো আৰু ওপৰত থাকিব 2 2 কাটা কাটি যাই কিনে নহা হৈ যায় 1 হৈ যায় সেই কাৰণে আমি কাটা কাটি যাই বুলি ক'ব পাৰো এতিয়া আমাৰ থাকিলে x - 2 হোল স্কয়ার প্লাস 25 ইয়াত থাকিলে x + 2 হোল স্কয়ার প্লাস 81 ইয়াক আমি a - b হোল স্কয়ার ভাঙিব লাগে আমি ভাঙি দিম কি হ'ব x square minus 2 into x into 2 plus 2 square a square minus twice ab plus b square plus 25 আছে আৰু সেইফালে কি হল আমাৰ x square plus 2 into x into 2 plus 2 square plus 81 দুয়োফালে যদি একে একে বস্তু থাকে আমি উঠাই দিব পাৰো আৰু আমি কাটা কাটি যায় বুলি ক'ব পাৰো কাটা কাটি না যায় একচুয়ালি এনেকুৱা এখন পাল্লা ধৰি লোৱা সমান হৈ আছে দুয়োফালৰ পৰা একে একে থকা বস্তু দেখা পাইছে এইটো একে দুয়োটাকে যদি সাইড কৰি দিও নমাই দিও নিশ্চয় পাল্লাখন কি হৈ থাকিব সমান হৈ থাকিব ইয়াতে হেনেকে এখন পাল্লা বুলি ভাবা এইটো সমান চিন আছে দুয়োফালে যদি একে বস্তু থাকে পাল্লাত দুয়োখান ফালে আমি যদি উঠাই দিও আকৌ সমানে হৈ থাকিব সোৱা এইটো একে আছে সাইড কৰাই দিলেও একে হৈ থাকিব 2 স্কয়ারও আমি উঠাই দিব পাৰো সাইড কৰাই দিলেও যিকোনো সমানে হৈ থাকিব পাল্লাখান এতিয়া থাকিলে কি এইটো থাকিলে 2 * 4 4x + 25 আৰু সেইফালে থাকিলে 4x + 81 আমাৰ x বিলাক কি কৰা এফালে আনা এইটো -4x এইটো লৈ আহা
প্লাস আছে সমান চিহ্ন এইফালে লৈ আহিলে -4x হল আৰু সেইফালে 81 আছে 25 টো লৈ যোৱা -25 হ'ব এইটো সোয়া একে চিন আছে একে চিন থাকিলে যোগ কৰি দিবা 4 4 8 আৰু যি চিন থাকে সেই চিন নিবা আৰু যদি বেলেগ বেলেগ চিন থাকে বিয়োগ কৰিবা নাইবা এনেকৈ চাব পাৰা 4x এইটো মাইনাস 4 টকা ধাৰ মুঠতে 8 টকা ধাৰ 81 ৰ পৰা 25 গলে কিমান হ'ব 11 ৰ 5 গলে 6 7 ৰ 2 গলে 5 হ'ব তাৰ মানে আমাৰ কিমান হল x = 56 ওপৰত হল তলত -8 8 7 গুণ 56 তাৰ মানে x মানে আমি কি পালো 7 পালো এতেকে বিন্দুটো কি হ'ব যেটো আমাৰ নিৰ্ণয় বিন্দু আছিল বিন্দুটো কি হ'ব x0 আছিলে x মানে পালো 7 -7 পালো আমি ন মাইনাস আছে তাৰমানে আমি পালো x মানে -7 আৰু এইটো 0 তাৰমানে বিন্দুটো এইটো এনেকৈ আমি x অক্ষৰ ওপৰত থকা বিন্দু বুলি ক'লে x0 বুলি যে ধৰিব লাগে এইখিনি কথা মনত ৰাখিলে আমি অতি সহজে অংকটো কৰিব পাৰিম হয়তো বহুতে দৈৰ্ঘ্য বিলাক উলিয়াব জানে দূৰত্ব বিলাক উলিয়াব জানে পাৰে কিন্তু x অক্ষৰ ওপৰত থকা বা y অক্ষৰ ওপৰত থকা বিন্দুটো বুলি সেই শব্দকেইটা সোৱাৰ মানে অভাৱত চাব ৰৈ যোৱাৰ কাৰণে কি হৈ যায় অংকটো মিছ কৰিব লগাত পৰে হিয়তে গতিকে তোমালোকক কৈছো অকমান গুৰুত্ব সহকাৰে সেইখিনি বস্তু লবা এই একেটো কোৱেশ্চনে যদি তোমালোকক y অক্ষৰ ওপৰত থকা বিন্দুৰ পৰা বুলি কয় তোমালোকে ধৰি লওতে কি বুলি ধৰিবা 0y বুলি ধৰিবা তেতিয়া হলে তোমালোকে কি কৰিব পাৰিবা অংকটো কৰিব পাৰিবা ইয়াৰ পিছতে মই আৰু এটা দিবলৈ চেষ্টা কৰিছো চাবা এনেকুৱা বিলাক বাৰু পাৰিবা তাৰ পিছতে x ৰ মাজত সম্পৰ্ক উলিয়াব লাগে যদিহে 36 বিন্দুটো আৰু -34 এই বিন্দু দুটাৰ পৰা যদি xy বিন্দুটো সমান দূৰত্বত থাকে সমদূৰৱৰ্তী হয় তেতিয়া হলে x y ৰ মাজত এটা কি কৰা সম্পৰ্ক স্থাপন কৰা মানে লাষ্ট এটা ইকুৱেচন পাম আমি আৰু x y ৰ লগত সম্বন্ধিত সেইটো আমাক বিচাৰিছে কিন্তু পঢ়াওতে হলে গুৰুত্ব দিবা কুৱেচনটো এই দুটাৰ মাজত দূৰত্বৰ কথা কোৱা নাই কিন্তু আমাক কৈছে এই দুটা বিন্দু ইয়াৰ পৰা সমদূৰৱৰ্তী আছে তাৰমানে এইটো আৰু এইটো কেতিয়াবা কি হয় মানে একেবাৰে টাইমৰ অভাৱত ডাইৰেক্ট এই দুটা উলিয়াই দিয়ে সমান কৰি দিয়ে যায় কৈ থৈ আহিবলৈ মই এইটো হবই 100% সিওৰ কিন্তু পিছতহে গম পোৱা যায় বলো এইটোতো কোৱা নাছিলে গতিকে সেই কাৰণে অকমান গুৰুত্ব সহকাৰে বস্তুখিনি লবা যদি এইটো দিয়ে কি হ'ব তোমালোকক মই কৰাই দিবই নালাগে তোমালোকে নিজে গম পাবা এইটো আৰু এইটোৰ মাজত দূৰত্ব উলিয়াবা মই লিখি নিদিও ফৰ্মেলি 36 আৰু xy ৰ মাজত দূৰত্ব কি হ'ব √/ চাবা দেই এইটো আৰু এইটো x - 3 হোল স্কয়াৰ আৰু y - 6 y স্থানাংকটো ইয়াৰ y স্থানাংকটো মাইনাস কৰিম y - 6 হোল স্কয়াৰ ৰাখি থৈ দিয়া আকৌ এবাৰ এইটো আৰু এইটো -34 আৰু xy ৰ মাজত দূৰত্ব কি হ'ব x -3 আছে তাৰমানে কি হ'ব +3 আৰু y - 4 হোল স্কয়াৰ তেতিয়া কি কৰি দিয়া এইখিনি তোমালোকে দুয়োকে সমান কৰি দিয়া কাৰণ আমাক দিয়া আছিল যে দূৰত্ব কেইটা সমান অৰ্থাৎ সমদূৰৱৰ্তী আমি লিখিম প্ৰশ্নমতে এইটো সমান এইটো √/ x - 3 হোল স্কয়াৰ + y - 6 হোল স্কয়াৰ এইফালে থাকিলে x + 3 হোল স্কয়াৰ আৰু y - 4 হোল স্কয়াৰ এইখিনি ভাঙি দিয়া লাষ্ট যেটো ৰৈ যাব সেইখিনি আমাৰ কি হল উলিয়াব লগা এনসাৰ দুয়োফালে আকৌ বৰ্গ কৰি দিম বৰ্গ কৰি দিলে এই বৰ্গমূল বিলাক উঠি যাব গতিকে আমাৰ থাকিলে x - 3 হোল স্কয়াৰ আৰু y - 6 হোল স্কয়াৰ এফালে x + 3 হোল স্কয়াৰ আৰু y - 4 হোল স্কয়াৰ এইখিনি ভাঙি দিয়া হৈ গল a - b হোল স্কয়াৰ আকত ভাঙিলে x স্কয়াৰ - 2 * x * 3 + 3 স্কয়াৰ এইটো ভাঙা
y square minus 2 into y into 6 plus 6 square. সেইফালে ভাঙা x square plus 2 into x into 3 plus 3 square plus y square minus 2 into y into 4 plus 4 square. নিশ্চয় তোমালোকে এনেকে ভাঙি দিয়াখিনি বুজি পাইছা কোনো অসুবিধা নোপোৱাকে। এতিয়া যদি এইখন মই আগৰটো কৈছিলো পাল্লা বুলি যদি ভাবা কি হৈছে দুয়োফালে সমান হৈছে, সমান পৰিমাণৰ দুয়োফালে বস্তু আছে। যে সমান পৰিমাণৰ বস্তু থাকিলে একে একে ধৰণৰ বস্তু যদি দেখা পোৱা দুয়োফালে সাইড কৰি দিলেও কি হ'ব সমান হৈ থাকিব। চোৱা x স্কয়াৰ উঠাই দিয়া, নমাই দিয়া, তাৰ মানে পাল্লাৰ পৰা নমাই দিয়া, উঠাই দিয়া নহয়। y স্কয়াৰ নমাই দিয়া, আৰু কি থাকিলে 3 স্কয়াৰ নমাই দিয়া, আৰু কিবা পাৰিনে নোৱাৰি চাগে। বাৰু এইটো চোৱা কিমান থাকিল 2 3 গুণ 6 6x, এইটো থাকিলে 6 2 গুণ 12y, 6 6 গুণ 37, এইফালে 3 2 গুণ 6x, এইফালে থাকিলে 7 2 গুণ 8y, আৰু 7 4 গুণ 16। এইখিনিৰ পৰা তোমালোকে কি কৰা x ৰ সম্বন্ধ এটা উলিয়াই দিয়া, সব লৈ আহা এইফালে একো নাই। মাইনাস 6x আছে, এইটো লৈ আহি ইয়াৰ কাষত পাতি থৈ দিও, একে যেহেতু তাৰ কাষতে পাতি থৈ দিও, অলপ শান্তি পাব। এইটো প্লাস 6x আছে, এইফালে লৈ আহো আমাৰ কি হ'ব মাইনাস 6x, এইটো মাইনাস 12y, এইটো লৈ আহা প্লাস 8y, তাৰ পাছত আৰু বাকি কিটা পাতু দিয়া। এইটো প্লাস 36, ইয়াৰ কাষত ইয়াক লৈ আহো মাইনাস 16, এইফালে একো নাই 0 থাকিলে। 6x একে চিন আছে, যোগ হৈ থাকিব 12x থাকিলে। এই দুটা আকৌ উঠাই নিদিবা, নমাই নিদিবা তাকো, মানে যদিবা একে আছে চিন কিটা বেলেগ বেলেগ, ই মাইনাস ই কি প্লাস, সিহঁতক নমাই দিব নোৱাৰো কিন্তু। এতিয়া এইটো কি হ'ব মাইনাস 4y হ'ব, বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰি দিবা, 12 ৰ পৰা 8 গলে 4, ডাঙৰটোৰ আগত যি চিন আছে সেই চিন দিবা। 36 ৰ পৰা 16 গলে কিমান হ'ব 6 গলে 0, 3 গলে 2, বঢ়িয়া। কিবা উঠি যাব নেকি, মাইনাস 4 এটা কমন আহিব, 5x মাইনাস প্লাস y মাইনাস 4 5 গুণ 20। ওকে, মাইনাস 4 টো যদি হিফালে হৰণ কৰি দিও নোহোৱা হৈ যাব, তাৰমানে 5x প্লাস y মাইনাস 5 ইকুৱেল টু 0। এইটোৱে হ'ল আমাৰ নিৰ্ণয় কি সম্বন্ধ, x ৰ মাজৰ সম্বন্ধ। এনেদৰে আমি কি কৰিব পাৰো উলিয়াব পাৰো। ইয়াৰ পিছতে আমি দূৰত্ব দূৰত্বৰ সহায়ত এইখিনি উলিয়াব শিকিলো, আমি পাৰিম। কিন্তু ইয়াৰ পিছতে দূৰত্বৰ লগত আৰু দুটামান জড়িত কোৱেশ্চন আহিব পাৰে, মই সেইখিনিৰ বিষয়ে কৈ দিছো, মই উলিয়াই নিদিও। কেতিয়াবা হয়তো এনেকে দিব যে তিনিটা বিন্দু দিয়াই থাকিলে, এনেকে বিন্দু তিনিটা মই চেপ্টাৰত আছে, মই দি দিছো তাৰ পৰা বিন্দু কেইটা 5 minus 2 6 4 আৰু 7 minus 2, এই তিনিটা বিন্দু দি কিনে কৈছে এই বিন্দু তিনিটাৰ দ্বাৰা যিটো ত্ৰিভুজ গঠন হ'ব, সেই ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ হ'ব। কিতাপত আছে সমদ্বিবাহু ত্ৰিভুজ হ'ব নে সুধিছে, হয়তো পৰীক্ষাত সমবাহু দিব পাৰে। এতিয়া আমি জানিব লাগিব সমবাহু কি, সমবাহু, সমদ্বিবাহু, বিষমবাহু, আমি এইবিলাক জানো। ত্ৰিভুজৰ কি ভাগ এইবিলাক, যে সমবাহু কেতিয়া কয় যেতিয়া ত্ৰিভুজ এটা তিনিওটা বাহুৰ দৈৰ্ঘ্য কি হয় সমান হয়। সমদ্বিবাহু কেতিয়া কয় যেতিয়া ত্ৰিভুজ এটা দুটা বাহু সমান হ'ব, আৰু বিষমবাহু যেতিয়া গোটেইকেইটা বাহুৰ পৰিমাণে মানে দৈৰ্ঘ্য কি হ'ব বেলেগ বেলেগ হ'ব। এতিয়া বিন্দু কেইটা আমাৰ ধৰি লোৱা যে ধৰা হল a বিন্দু স্থানাংক 5 minus 2, b বিন্দু স্থানাংক 6 4, c বিন্দু স্থানাংক 7 minus 2। ধৰি লবা যে ধৰা হল abc ত্ৰিভুজৰ a বিন্দু স্থানাংক এইটো, b বিন্দু স্থানাংক এইটো, c বিন্দু স্থানাংক এইটো। এতিয়া তোমালোকে দৈৰ্ঘ্য উলিওৱা, তোমালোকে দৈৰ্ঘ্য উলিয়াব জানা যে ab দৈৰ্ঘ্য উলিয়াব পাৰিবা। ab দৈৰ্ঘ্য কেনেকে উলিয়াম, 6 minus 5 whole square plus 4 minus 2, তাৰমানে কি হ'ব প্লাস 2 হ'ব। ইয়াৰ মানটো উলিয়াই দিয়া, 6 ৰ 5 গলে 1, 4 2 6 6 স্কয়াৰ,
তাৰ মানে আমাৰ হল 1 স্কয়াৰ মানে এক দুটা পূৰণ কৰিলে একে হ'ব 6 6 গুণ 37 তাৰ মানে √37 BC উলিওৱা BC উলিয়ালে কি হ'ব BC তাৰ মানে 7 - 6 হোল স্কয়াৰ প্লাস -2 - 4 -2 - 4 স্কয়াৰ তাৰ মানে কিমান হ'ব 7 ৰ পৰা 6 গলে 1 স্কয়াৰ এতিয়া একে চিন আছে যোগ কৰি দিয়া তাৰ মানে আমাৰ কিমান হল 1 স্কয়াৰ 6 6 37 তাৰ মানে √37 ওকে দুইটা বাৰে সমান পালোৱে তাৰ মানে এই দুটা বাহু সমান পালোৱে আৰু এইটো সমান হয়নে চাও আমি AC উলিয়ালে কি হ'ব 7 - 5 হোল স্কয়াৰ প্লাস -2 আকৌ -2 দিয়াৰ পিছত আকৌ মাজতো মাইনাস দিব লাগে কিন্তু ইয়াতো মাইনাস হৈ গতে +2 কি হল হোল স্কয়াৰ হল তাৰ মানে কিমান হ'ব এইটো মনত ৰাখিবা দেই 37 পাইছো মই মুছি দিছো জাগা নাই কাৰণে ইয়াত হ'ব কিমান 7 ৰ পৰা 5 গলে 2 স্কয়াৰ এটো কাটা কাটি যাব 0 হল তাৰ মানে কি হল 2 হল স্কয়াৰ বৰ্গমূল কাটা কাটি যাব তাৰ মানে আমি কি দেখা পালো যে যেহেতু AB সমান BC গতিকে ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু হ'ব হৈ গল গতিকে এনেদৰে আমি কি কৰিব পাৰো এনেদৰে আমি ত্ৰিভুজৰ সমবাহু সমদ্বিবাহু বিষমবাহু বুলি উলিয়াব দিলেও আমি দৈৰ্ঘ্য উলিয়াই আমি কৰিব পাৰো অকল ত্ৰিভুজে যে আহিব পাৰে তেনেকুৱা কথা নহয় যে মই সদায় কৈ থাকো কনসেপ্টৰ ওপৰত গুৰুত্ব দিবা কনসেপ্ট জানিলে ত্ৰিভুজ কিয় যিয়ে নাহক তোমালোকৰ হয়তো এনেকুৱা ধৰণতো আহিব পাৰে সামান্তৰিকো আহিব পাৰে বিন্দু কিছুমান দিয়াই আছে কিবা স্থানাংক দিয়াই আছে দিয়াৰ পিছত কব এইটো সামান্তৰিক হয়নে প্ৰমাণ কৰা তেতিয়া তোমালোকে বাহুৰ দৈৰ্ঘ্যই উলিয়াবা এনেকে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান ই সমান হ'ব দৈৰ্ঘ্যবিলাক পিছত এইটো সমান পাবা তাৰ পাছতো আমি আৰু দেখাব পাৰিম যে কৰ্ণত আনিব পাৰিম কৰ্ণৰ এটো মধ্যবিন্দু হয় আমি এনেকৈ কৰিব পাৰিম আমি পিছৰ চেপ্টাৰটোত আমি কৰিব শিকিম কিন্তু ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে এইখিনি মনত ৰাখিবা লাষ্ট আৰু এটা দি কিনে মই সমাপ্ত কৰিব খুজিছো তোমালোকক কেতিয়াবা কেনেকে দিব পাৰে তিনিটা বিন্দু দিব দি কিনে কব বিন্দু কেইটা একেৰেখীয় হয় না দেখুৱা যে 1 5 2 3 আৰু -2 -11 এই বিন্দু কেইটা একেৰেখীয় হয়নে তাৰ মানে একেৰেখাত আছে নে একেৰেখাত নাথাকিলে কি হ'ব নিশ্চয় এনেকুৱা হ'ব সৰল ৰেখা একচুয়ালি এইটো বেকা ৰেখাত থাকিবই সৰল ৰেখাত আছে না নাই সুধিবা এতিয়া কি কৰিবা তোমালোকে বিন্দু কেইটা ধৰি লবা A B C বুলি ধৰি লৈ তোমালোকে কি কৰিবা AB ৰ মাজত দূৰত্ব উলিয়াবা তাৰ পিছত BC উলিয়াবা ও এনেকে দুটাবাৰ যেনেকৈ আমি শিকিছিলো বাৰু তাৰ পিছত প্ৰথমটো আৰু লাষ্টৰটো AC উলিয়াবা যদি হি একে ৰেখাত থাকে তেতিয়া কি হ'ব এইখিনিক যোগ কৰি গোটেইখিনি পাবা আৰু যদি একে ৰেখাত নাথাকে এইটো যোগ কৰি ইয়াৰ সমান নোপোৱা কিন্তু বুজিলানে তোমালোকে কি কৰিবা এনেকৈ গোটেইকেইটা উলিয়াৰ পিছত যদি দেখা পোৱা যে AB + BC = AC দেন কবা হিয়ত কিহত আছে এক ৰেখাত আছে একেডাল সৰল ৰেখাত আছে কিন্তু যদি দেখা পোৱা সমান নহয় ডাজ নট ইকুৱেল এনেকে দেখিবা লিখি কবা ইহত একে ৰেখাত নাই এতিয়া কেতিয়াবা কেনেকে দিব পাৰে তোমালোকক কোৱেশ্চন আকৌ ইয়াতে ধৰা এটা দিয়া নাই এইটো কে বুলি কয় কে বুলি কৈ তোমালোকক কলে এই বিন্দু গিটা যদি একে ৰেখাত থাকে একেডাল সৰল ৰেখাত থাকে তেনে হলে কে এর মান কি উলিওৱাচোন একেবাৰে ইজি তোমালোকে গমে পাবা যে বিন্দু গিটা একে ৰেখাত আছে মানে কি আছে বুলি দিয়া আছে না নাই হেতু চাবা ও একে ৰেখাত আছে বুলি দিয়া আছে তেনে হলে তোমালোকে AB দূৰত্ব উলিয়ালা চাবাচোন মই উলিয়াই দিছো AB উলিয়ালে কি হ'ব 2 - 1 + 3 - 5 হোল স্কয়াৰ তাৰ মানে কিমান হ'ব দূৰ পৰা গলে 1 স্কয়াৰ এটো -2 স্কয়াৰ তাৰ মানে হ'ব 1 স্কয়াৰ মানে 1 2 * 4 তাৰ মানে √5 এবাৰ তোমালোকে BC উলিওৱা BC কি -2 - 2 -2 - 2 স্কয়াৰ
k minus 3 স্কয়ার এইটো কিমান হ'ব একে চিন আছে যোগ কৰি দিয়া -4 স্কয়ার প্লাস k minus 3 হোল স্কয়ার তাৰ মানে হল 4 4 গুণ 16 আৰু এইটো ভাঙিব নালাগে এনেকে থাকক আৰু পিছত উলিয়াবা তোমালোকে কাৰ মান ac ৰ মান উলিয়াবা ac ৰ মান উলিয়াবা আৰু ac ৰ মানটো কি হ'ব a2 minus a2 হোল স্কয়ার a2 minus a2 হোল স্কয়ার হ'ব দিয়াৰ পিছত লিখিবা যেহেতু বিন্দু কিটা একে ৰেখাত আছে এতেকে ab plus bc equal to কি হ'ব ac হ'ব তেতিয়া ইয়াত তোমালোকে মান বিলাক কি কৰিবা বহুৱাই দিবা আৰু গৈ গৈ এসময়ত কি পাবা তোমালোকে k এর মান পাবা কিন্তু সেই একে ৰেখাত আছে নে নাই এইটো এটা শৰ্ত দূৰত্বৰ সহায়ত লগে লগে ইয়াৰ পিছৰ চেপ্টাৰত আমি ত্ৰিভুজৰ কালি উলিওৱাটো শিকিম আৰু ত্ৰিভুজৰ কালিৰ সহায়ত কেনেকে একে ৰেখাৰ শৰ্ত উলিয়াব পাৰি সেইটো আমি চাম ত্ৰিভুজৰ কালি উলিয়াই দিলে 0 হ'ব লাগে এই বিষয়ে মই নেক্সট ভিডিঅত ত্ৰিভুজৰ কালিৰ বিষয়ে বিতংভাৱে লৈ আহিম তোমালোকে এইখিনি চাবা আৰু যদি ভাল লাগে ভিডিঅটো চাই লাইক এটা কৰি দিবা লগতে কমেন্ট কৰি দিবা যাতে পিছলৈ কিবা দোষ ত্ৰুটি ৰৈ থাকিলেও সেইখিনি মই মাৰিবৰ কাৰণে সক্ষম হওঁ ধন্যবাদ আৰু শেষত চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সেইসকলক সাবস্ক্ৰাইব কৰিবলৈ দি মই সমাপ্ত কৰিছো ধন্যবাদ